হালে জালে গোলাপ ফুল আইয়ো 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 Amazing! মা কসম এটা আমাকে দুটো পোৱালি দিছে গোটেই মান সন্মান যাব মোৰ কেতিয়া পাই তিনটা চাকা লাগা হলে চলাবা পাৰম দুটা চাকা লাগাকে চলাবা নৰম মই এনকে হলে কাম নহব শিকবাই লাগব ময়ো আজি পুরা জাগাত পাইছো শত্রু দস্তিক তোক আজি মই শিলগুটি মারে মাথা লাল করবি মোক মারছিলি তুই আজি মই তোক চেষ্টা কৰি দিম ৰ লুজ কেৰেক্টাৰ কুকুৰ তই মোক খেল গুটি মাৰছা আৰে কাইনু ঐ মা কৈছে মুৰলুঙে কাইনু কুকুৰ তই হে আজি মই তোক চেষ্টা কৰি দিম ৰ লুজ কেৰেক্টাৰ কুকুৰ তই মোক খেল গুটি মাৰছা আজি মই তোক চেষ্টা কৰি দিম ৰ হই আইও মাৰে আসলে সকালে আজি যা তোৰ মা কত মাজি তই মোক নিজে দুষ্টি বুলি মাৰবা পাৰা হলি চাই লম তো মা কসম চাইকেলখন থাকলা বুলি হে আকৌ বেলেগৰ চাইকেল মই বস্তু না তই বস্তা তই হে মোক আগপিঠা ধৰি ৰাখছা মই মই ৰাস্তা দি আহিছো তই হে আগবাতি দিছা ভালে বোলে বুজি তোৰ ৰাস্তাত তই যা নিজৰ ৰাস্তাত আহিছো মা কচম তই মোক কি আমাৰ মিছা বুটাম দিছা হা এনেকে কাইজা কৰে হয় না তই কিন্তু মোৰ লগত শত্ৰুতা বাঢ় হৈছা কৈ দিলো শত্ৰু দস্তি ভালে বোলে বুজি মাথাটো লোক দাবাই দি দিছো দে ৰৈ আছো দে ৰৈছো দে দুষ্টি বুলি নুকুবি গম পাইছা তোৰ হইনা শহুৰৰ হোটেলত খাই তেল বাচছে খালি কাইজা কৰোকে থাকা কাইজা কুলুকে থাকা তোক দেখা পালি মোৰ টেষ্ট গৰম হৈ আহে জানা ভাল থাকো আজি তই ৰবিবাৰ বুলিহে বাচি গেলি আজিৰ বাৰত মই মানুহ চানো নামৰং হইনা তই মোৰ পিঠিখন ৰাজা হোৱা দাবা পাইছা জিততে ইচ্ছা তিত্তা বজবি তোবা কি আহিছে গেলি তোৰ পিঠিত মই নাগৰা বুজাম তালো বুজাম তই বোলে মোৰ কথা চাহ বতৰ ঘৰত বেয়া বেয়া লুকাইছা হা মই তোক মাৰং বুলি
অ লৈ গৈছো কি কৰবি হা কি কৰবি ইবাৰ মোৰ গাত হাত দিলে কথা বয়া হৈ যাব কি লগাবা নৰং হাত লৈ গে চা হাত কি ঘুৰি লগে কি কৰবি তই হা তই মোক ভৰি লৈ গে দিলি ঘুৰি কি গাটোকে লগে দিম তোৰ ইমান দম হা কেনকে কৰবা পাৰা হৈছে তো মানুহ চিন পোৱা না হা ঐ শত্ৰু দস্তি তোক দি মই শিলগুটি মাছিলো পাহেৰি গৈছা হয় না মা কসম ফালে হল তই মোক মনত পেলাই দিছা দে আজি তো কাকো কৰবা নৰা ঐ আয়া কুকুৰ লুজ কেৰেক্টাৰ ধৰবা নৰা তুই দস্তি পানী ঢালে জালে গোলাপ ফুল আইয় এটা মাকে দুটা পোৱালি দিছে ইয়াৰ গাখীৰটো কিন্তু পুৰা খাতৰা হ'ব লাগিব বাদ দি আজি তেল চেল নেনং গাখীৰ দি ভৰাই লৈ যাম ৰ আকৌ আইও নকম খাতৰা বস্তু নহয় মানুহতকে ভাল কাম কৰিছা আছো নাম ৰঙে আহে এটা দিবৰ কাৰণে টান পাই তই দুটা দিছা লাজ লাগছি তোৰ গাখীৰ খাব লাগিব হিংকাব নালগে তই ভাল কাম কৰিছ ঐ তই একলাই দুটা বাচ্চা জন্ম দিছ অলপ গাখীৰ খাব দি ন আইও মা কচমি কম চিপৰি নহয় সেইকাৰণে একলাই দুটা দিব পাৰছি তনে ভাল মায়েৰে পাইছা কিন্তু মোক একলাই জন্ম দিছিল নাখাং যা তোৰ গাখীৰ চিপৰি গাড়ী লৈ যাম গুৱাহাটী ৰাস্তাত পানী থাকে বহুত দিনৰ মূৰত দেখা পালো ক'ত দেখা পাবি তই মোক লগে পোৱা নাই তই বোলে আজিকালি সৌৰাৰ ঘৰত থকা মা কচম আজিকালি তাতে থাকো তাতে খাং তাতে শুং দে ভালে হৈছে দে পিছে তোক এটা কথা ক'ব লগা আছে মোৰে কি আছে কওচোন ঘৰৰ পাছ মই বেলেগৰ বদনাম নাগম দেচোন কিন্তু এটা কথা নহয় লুজ কেৰেক্টাৰে তোৰ মুখৰ ভাত কাৰি খাত দৰে হৈছে মা কচম তই ঠিক কথা কৈছা তই সূত্ৰ হলিও ভাল কথাই কৈছা মইতো তাক গোটে চকুটি চাবাই নৰং ফুটি খাবা যেন পাং খং উঠি যায় খং উঠোৱে দেচোন খং নুঠিনো কি হ'ব কচোন তই তই সিখান ঘৰত কিমান দিন আছা তই কিবা পাইছা না মা কচম এনেকে আঙলি দেখে কথা নকবি দম দিয়া যেন লাগে ভালৰ কাৰণে কৈছো ৰ মই কচোন লুজ কেৰেক্টাৰে কেইদিন থাকলা হা সি কিন্তু সম্পত্তিৰ ভাগ পাব যেনে পাইছো মই কি কথা কয় কি সম্পত্তি পাব নেকি মই ঠিক গম নাপাওঁ কিন্তু তাক যিহে মৰম আদৰ কৰে তাকনো ক'ত নেতাকে থাকোৱে সি দেখাতে বেংৰা ভিতৰে কিন্তু বছ চালাক আছে তই ঠিকে কৈছা মহা বৈজাত সি আৰু তাক যদি কিবা বস্তু দে মা কচম মই শুনাই নেৰো মই হুলস্থুল লগাই দিম হুলস্থুল লগাই দিবি সাপ্লাই তোক এনেকে গাদ্দাৰি কৰলি হ'ব নেকি তোৰ বিয়াখন পাতি দি কি দায়িত্ব সামৰিলি হ'ব মা কচম তই মোৰ মনৰ কথা কৈ দিলি মই তোক এনাই বিয়া পাম তই মোক বহুত ভাল পাৱ না পাওঁ তো হ'ব চাহাব তোক মই কি কৰিব লাগে কৰি আছো ৰ এটা কথা হ'ল কথাখিনি মই কওঁ বুলি কিন্তু নকবি নকম দে আহো দে মই যা মা কচম ময়ো চাই ল'ম এইবাৰি মানুহ চিন পোৱা নাই মোক মই কোনদিগিৰি পে আহিছিলো মই ইফালেহে যাব লাগে মা কচম কথাকাৰে মোৰ মাথা পাগলা কৰি দিলা সম্পত্তি লাগে খং কৰবা নাপে নহয় বয়া কথা হয় নেকি বিয়া ৰবা তোমাক ফোন কৰি আছো ৰবা চালো গেষ্টিক দেখো নে এইগিলাখান নেমুৰ মালালে কি কৰছা তই নহয় মই গম পাইতো ইয়াত থাকে সেইটো কাৰণে মই বেমাৰটো উঠে সেইকাৰণে নেমু আনাইছো ন কি চুগাৰে মুখ কবা থুগা মানে হৈছে থেনি সেইকাৰণে তই বেমাৰ পৰা বাচিবৰ কাৰণে ডিঙিত নেমু মানা উনমা পেনাই মিঠা কমাব বিঠাইছ ন মূৰ্খটো নহয় তাক কৈছো তই দেখোন মূৰ্খ নেমুৰ মালা ডিঙিত আলালি চুগাৰ কমে নেকি একো নাচনা তই দেখোন মোক এনেকে দোকানৰ আগত নিমু টেঙাৰ মালা আলাবা দিছিলি নহয় মানে তই দেখোন গলতে আলাইছা মই দোকানতে আলাবা দিছিলো মা কচম সিখন দোকান মৰে মই দোকানী দোকানত নিদি কিনে গলতে আলাই লৈছো ইমান জ্বালা ধৰে মা কচম কি যে ফাল্টু বুদ্ধি গিলা দিয়া তই এটাও গ্ৰাহক আমাৰ দোকানত নাযায় গম পাইছা অন্তৰে পলাই তাকেতো ধৰিব পৰা নাই কিয় বা নাযায় ৰচোন তোক যি মই মৰা মুৰ্গী এটা আলাবা দিছিলো আলাইছিলি না
মা কুসুম আলাইছিলো ইমান ফকসা ফকসা গোন্ধাই ওচৰত মানুহে নাযায় গালি পাৰি থৈ যায় কি কৰোঁ মই এতিয়া তোৰ কপাল খানে বয়ে কচামছে ৰহ বেলেগ বুদ্ধি এটা দিবা লাগব ৰহ কি বুদ্ধি তাড়াতাড়ি কওঁচোন তাড়াতাড়ি মানে তোৰ গেৰেজো নহয় ঠাইটো বদলাব লাগব অঁ শহুৰৰ ঘৰৰ সন্মুখৰ দোকানখন খুলি নাই ক'ৰপৰা মানুহ তাত নাপাবগৈ আৰু তাকেতো ক'ত খুলিলে ভাল হ'ব বা ক'ত খুললি ভাল হ'ব মানে তই এটা কাম কৰ ধুনীয়া আপডেট জাগা এটা বিচাৰি লওঁ তাতে পাতিবি তেতিয়াহে মানুহ হ'ব মা কচম ইমান সৰু মাথাটোত মই আৰু কষ্ট দিব লাগব মাথাই নষ্ট হৈ যায় মোৰ নষ্ট নহয় দে যা অ পৰিষ্কাৰ অঁ তই আকৌ তাকে বহি নহয় চিন্তা কৰচোন হে আতে নালগে যা আমাৰ আতে একদম বয়া বয়া চিন্তা গিলাখান আহে তই আগৰ দোকানখনত বহি চিন্তা কৰিবি যা উঠ যাং পিছে যা হোৱাতে মানে এতিয়া ফিউতে দিয়ক আপুনি পাতক হয় নেকি হ'ব তই মোক ক'ব নালগে মই পাতিম ভিতৰে যা অঁ পাতক গুলাব লাগছে গুলাব চুকুলালা আয়া মায়া রে আয়া মায়া রে চিকলে মা কি ওরে শুনো রা 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 কি হল কও ওই খৌৰৰ ঘৰৰ বাজাৰ কৰা কৰছা নেকি ইটুনো কি ডাঙৰ কথা পূৰ্ব দিল্লীটো পূৰ্বই লাগব আরে শুন তই এটা কথা কচোন কও তই সিদিনা লুজ কেৰেক্টাৰক কিয়নো মাৰধৰ কৰিছিলে কিয়া নাম ৰেমে মই তাক সি কি বুলি ভাবছি মোক হা কি ভাবছে মানে খুনিনো থয় ইমান দাদাগিৰি কৰবা কি হৈছে নুঠৰ মা কচম তাৰ হয়তো দম দিব কাইনো কুকি কুকুৰ চাল যাওয়া চাপি খাওয়া ঠিগ্ৰ কুকুৰ চুনি নহওক এনকা মাৰধৰ নকৰবি কৈ দিলোঁ কথা কিন্তু বেলেগ হৈ যাব ভয় কৰা বুলি ভাবছা তই হা কি কৰিবি তই কি কৰিবি বেলটাই দিম সেটাই কৰি দিম মাৰা যাবি কিন্তু কৈ দিলোঁ মা কচম তই যদি মোক মাৰা মই কি এনে চাই থাকিম খৰা ঘা কাটি থাকিম নে কি হা হয় নেকি ঐ ঐ মাৰ মোক মাৰ এতিয়াই মাৰ ঐ মাৰ ঘৰৰ খা কাটি থাকিলে মাৰ তই মাৰ বুলি কলি মাৰিম নেকি ফালতু মানুহৰ লগত মই কাজিয়া নালাগং নহয় ভাল মানুহৰ লগত লাগং চিন নাপা হা চাই থাক দণ্ড কি কৰং উত্তৰটো অলপ পিছত লাবুৰ চাই থাক কি কৰবি ঐ কি কৰবি একো কৰবা নৰা সেটাই হৈ যাবি আমাৰ লগত লাগলি মোৰ মতেদি এই কেছটোত পুৰা পুলিচে জড়িত হৈ আছে আৰু এটা কথা ইগলাখন চব পুলিচৰ ভিতৰত খেলে বেং ঠিকে কৈছা এই পুলিচে এগিলা চৰকাৰ তৰকাৰক নেদে নেকেনে নিজে পকেটত ভৰাব আমি মুৰি গিলেও পুলিচৰ হাতত বস্তুটো চমজি দিয়াত নাই দৰকাৰ হলে আমাৰ গাঁৱৰ ৰাইজে চবে বস্তুটো ভগাই ল'ম তথাপি পুলিচক নিদঙে এতো দেখোন বঢ়িয়া কথা কলিয়ে কচম ঐ লালু লালু আকে নাকত চেপি উশাহ ল'ব নৰকে মাৰি পেলাম চালো বুলি কবি অ গিছি কোনে তই আৰু কিয় ওলালি হেতে তই মোক ইমান সুধি নাথাকিবিচোন ইমান কথা ঐ লালু অন চালু মোক কিবা এটা বস্তু দিবি না কি বস্তু নো মা কচম কি বিজালি মই দোকানীক মাত দিছোং তই মাজতে কিয় মাত দিয়া হা দেচোন দে কওঁ কি লাগে তোক তই যে আগতে কিবা ৰঙাকে কিবা এটা বস্তু ৰাখছিলি সেইটো বস্তু আজিকালি ৰাখা না হেতে ঘৰত চব ভোগাটো আছে ইয়াত আৰু কিয় ৰঙাটো বিচাৰি আছা হেতে সিটো খাই কেনে মাথা একেবাৰে কাম নেদা হৈ গৈছে ৰঙাটো খাবা খোজোং সেইকাৰণে ঐ লালু চালু দিবি নে নাই কচোন আচ্ছা ৰচোন ৰ আজি হঠাৎ যেন তোৰ ৰঙাটো খাবা মন গেলা কিয় মা কচম মোৰ মাথা বেয়া হৈ গৈছে সুখী কুকুৰে মোক বিৰাট দম দিছে অ গিছি কোনে কিয় তোকনো চব কথাকে ক'বা লাগে নেকি হা দিয়ে চালু খাবা দিয়ে সোনকালে মোক ধেৰ তেৰিকা টানা ধোঁৱা কৰিব নালাগে নহয় পইচা দিহে মাল খাবি এটা কাম কৰ তই মোৰ দোকানৰ পাছফালি নামি যা সৰু চাই বস্তাৰ ঘৰ এটা পাবি তাতে সোমাই যাবি মই যাই আছো যা সোনকালে আহ গেছো যা এ চালু তই কিন্তু বেছিকে নিদবি খাই বৈ যদি উল্টো পাল্টা কৰে কোনে ৰিক্স ল'ব মই যিমান খাবা পাৰো মোৰ কথা তই আৰু কি শিকে দি আছা হা দে হ'ব দে মই যা আছো যাও বহাই দিম তই একো নাজনা নেকি মই তাৰ কথা নাজনো তাক মই আগটোপ মাল দিম 2 গ্লাছ পানী দিম গম পাইছ না তই চিন্তাই নকৰিবি দেখা পোৱা নাই নাখাংতে সি কেনেকে উৎপাত কৰিছি খালি যে আৰু সি কি ৰূপ ধৰে পাত্তাই নাই